জিন্দাবাদ 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 এইডিএফ জিন্দাবাদ 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 রশিদাবাদ জিন্দাবাদ 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 এইডিএফ জিন্দাবাদ 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 যথেষ্ট ভাল লাগিছে যেটো ওয়ার্ডত আজি মিটিং হল এইখিনি স্থানত 30 বছৰ আগলৈকে ইউডিএফ দলৰ কোনো মিটিং হোৱা নাছিলে আজি 30 বছৰ পিছত ইয়াতে মিটিং হৈছে প্ৰথম মিটিং আগতে হয়তো ফণী তালুকদাৰ তেখেতৰ হৈছিলে আৰু এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আজি ইউডিএফ দলৰ মিটিং এখন হল গতিকে যথেষ্ট ভাল লাগিছে মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু বিগত দিনত যিসকলে কংগ্ৰেছ কৰিছিলে আজি সেই সকল কংগ্ৰেছ কৰ্মী বা জনসাধাৰণে কংগ্ৰেছ ত্যাগ কৰি আজি স্বতঃস্ফূৰ্তভাৱে ইউডিএফ দলত যোগদান কৰিছে যথেষ্ট ভাল লাগিছে আজি আজি কৰ্মী বুলি ক'লে প্ৰায় এইটো ৱাৰ্ডৰ পৰা আমাৰ 30ৰ ওপৰত কৰ্মী জইন কৰিছে আৰু জনসাধাৰণ হিচাপটো ল'লে তে প্ৰায় 500ৰ ওপৰ ভোটাৰ আজি ইউডিএফ দলত যোগদান কৰিছে হয় আশাবাদী য'ত গৈছোঁ ৰাইজে চাৰিওফালৰ পৰা ভাল এটা সঁহাৰি দিছে চাৰিওফালৰ পৰা ৰাইজে কৈ আছে এইবাৰ ভাল হ'ব সকলোৱে আশীৰ্বাদ কৰি আছে গতিকে মই যথেষ্ট আশাবাদী গত 25 বছৰে কংগ্ৰেছত আছিলোঁ এই 2 নম্বৰ ৱাৰ্ডৰ ভালেখিনি কৰ্তব্য আৰু দায়িত্বত আছিলোঁ কংগ্ৰেছ দলত আজি কংগ্ৰেছ দলৰ দালাল নীতি দালাল ৰাজৰ কাৰণেই আজি আমি ইউডিএফ দলত যোগদান কৰিব লগা হৈছে তাৰ জ্বলন্ত উদাহৰণ যোৱা পঞ্চায়ত নিৰ্বাচন এটা ৱাৰ্ড মেম্বাৰৰ কাৰণেও 30,000 50,000 টকা দিব লাগিছে ছাপোৰ্টৰ কাৰণে যাৰ পৰিপ্ৰেক্ষিতত আজি এই অঞ্চলৰ এই 2 নম্বৰ ৱাৰ্ডৰ ৰাইজ ক্ষুভিত হৈ এই ইউডিএফ দলত আগন্তুক দিনত মাইনৰিটি মানুহৰ সংখ্যালঘু মানুহৰ উন্নয়নৰ সপক্ষে বাদ মেলিব পথত আগবাঢ়িব বুলি আশা ৰাখি ইউডিএফ দলত যোগদান কৰিছে নাই ভুল ধাৰণা 2026ত কংগ্ৰেছ চৰকাৰ আহিলে 64টা এমএলএ লাগিব 64খন এমএলএৰ ভিতৰত তাৰে 50খন এমএলএ আপাৰ আসাম মধ্য অসমৰ পৰা আহিব লাগিব তাৰপিছতহে লয়াৰ আসামত আমি মাইনৰিটি মানুহৰ 19টা 20টা সিট হয় আমি আমাৰ আশা কৰিব পাৰিব কিন্তু পাৰিব জানো আহনে নাওৰে কংগ্ৰেছত টোটেল এমএলএ আছে 19টা যদি পাৰিলেহেঁতেন যোৱাবাৰে পাৰিলেহেঁতেন নোৱাৰিলে আমি 100% চিয়'ৰ সিহঁতে নোৱাৰে কংগ্ৰেছে নোৱাৰে কিন্তু হয় আমি সংখ্যালঘু মানুহ আমি আমাৰ দুখ বেদনাৰ বুজাৰ কাৰণে এটা দল বিচাৰি পাইছোঁ সেইটো হ'ল বদৰুদ্দিন আজমল চাহাবৰ দল গতিকে ইউডিএফ দল আৰু আশা কৰোঁ এই দলৰ জৰিয়তে আমাৰ সংখ্যালঘু প্ৰীত মানুহবিলাক আগন্তুক দিনত সুখী হ'ব আৰু ভাল এটা পথ আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ অসমৰ ভিতৰত নহয় পূৰা ভাৰতবৰ্ষৰ ভিতৰত আজমল ছুপাৰ পাৰ্টিৰ জৰিয়তে আজি ধনী দুখীয়া সকলো মানুহে যায় তাতে আজি বিশেষকৈ আমাৰ মানে ঠেলাৱালা ৰিক্সাৱালা দুখীয়া মানুহখিনি আজি আজমল ছুপাৰ পাৰ্টিৰ জৰিয়তে ইঞ্জিনিয়াৰ ডক্টৰ হৈ আছে অসমত আছে জানো কোনোবা কংগ্ৰেছ দলেৰে হওক বিজেপি দলেৰে হওক নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221